কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ দেশৰ প্ৰতিজন মানুহে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে চাব বিচাৰে বুলি মন্তব্য প্ৰকাশ কৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ দেশৰ প্ৰতিজন মানুহে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে চাব বিচাৰে বুলি মন্তব্য কৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই। আবাল বৃদ্ধ বনিতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চাবলৈ ওলাই আহিছে। সদনৰ কোনোবা এটা চুকত বহি থাকিব কংগ্ৰেছ। পবিত্ৰ মাৰ্ঘেৰিটাই কৰিলে এই ভৱিষ্যতবাণী। ইংলিছত কথা কোৱা চাহাব নালাগে, তপন গগৈৰ দৰে মাটিৰ মানুহ লাগে। কংগ্ৰেছৰ নীতি নিৰ্ধাৰণ কৰা ব্যক্তিসকল এতিয়া বিজেপিৰ সমৰ্পিত কাৰ্যকৰ্তা বুলি মন্তব্য কৰে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে। যোৰহাটৰ বিজেপিৰ কাৰ্যালয়ত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেলত এনেদৰে সাংবাদিকসকলৰ আগত মত প্ৰকাশ কৰে। অভূতপূৰ্ব। আপোনালোকে জানে যে অন্য প্ৰান্তৰ লগতে এইটো ক'বই লাগিব যে যোৰহাটত তেখেতৰ খুব আদৰ, যোৰহাট জিলা বা আমাৰ এই গোটেই বৃহত্তৰ অঞ্চলটোত আদৰ খুব আকৰ্ষণীয়। কাৰণ কি তেখেতৰ জন্মভূমিয়া, তেখেতে ইয়াতে অ আ ক খ শিকিছিল। আৰু একেই মাজুলীৰ ঐতিহ্যমণ্ডিত মাজুলীত আজি কেৱল বিজেপিৰ নহয়, আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে সাধাৰণতে ৰেলীবিলাকত দেখা যায় যে নিজৰ দলৰ সমৰ্থক শুভাকাংক্ষীসকল আহে, কিন্তু আজি আমাৰ মাজুলীৰ ৰেলীত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সৰ্বসাধাৰণ ৰাইজ ওলাইছে। এইটোহে আটাইতকৈ লক্ষণীয় দিশ। নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলটো বাদেই তাৰ ওপৰঞ্চি বিভিন্ন বয়সৰ লোক যেতিয়া তেখেতৰ মিছিলত যোগদান কৰিছে, এইটো এটা ইতিবাচক বাৰ্তা বহন কৰিছে। কাৰণ কেৱল বিজেপি বা এজিপি গণশক্তিৰ লোক নহয়, কেৱল এজিপি বিজেপি গণশক্তিৰ লোক নহয়, ৰাজনীতিৰ পৰা বহু যোজন দূৰত অৱস্থান কৰা লোকো আজি নৰেন্দ্ৰ মোদীৰ সমৰ্থনত, হিমন্ত বিশ্ব শৰ্মাদেৱৰ সমৰ্থনত, তপন গগৈদেৱৰ সমৰ্থনত আজি মাজুলীৰ এই চাইকেল ৰেলীত চামিল হৈ আমাৰ প্ৰতি আৰু অধিক শুভেচ্ছা তথা আশীৰ্বাদ বৰষিছে। এইটো আমাৰ চৰাইদেউ কি, মাজুলী কি, যোৰহাট শিৱসাগৰ আমাৰ সাংস্কৃতিক বৈভৱ। আমাৰ মানুহৰ অতিথিপৰায়ণতা আছে, নিজৰ ঘৰৰ ল'ৰাজনক আগুৱাই দিয়াৰ এটা সংস্কৃতি আছে। আৰু আমি সাংস্কৃতিকভাৱে চহকী। আমাৰ প্ৰতি 10 কিলোমিটাৰ মূৰে মূৰে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক বৈভৱেৰে আমি অসম, আমি যোৰহাট শিৱসাগৰ বা চৰাইদেউ মাজুলী ইত্যাদি আমি মহীয়ান। গতিকে আমি তাৰ এটা সাৰ্থক চিত্ৰ আমি দেখিলোঁ যেতিয়া আমাৰ পৰম শ্ৰদ্ধেয় হিমন্ত বিশ্ব শৰ্মাদেৱ চাইকেলেৰে গৈছে। আমি দুয়োপাৰে 80 টিপৰ বৃদ্ধ আবাল বৃদ্ধ বনিতাও ৰাস্তালৈ ওলাই আহি আশীৰ্বাদ দিছেহি। কোনোবাই বিহু নাচিছে, কোনোবাই ঐনিতমৰ তালে তালে নাচিছে, কোনোবাই হয়তো খোলটোকে এচাপৰ বজাইছে, এঘাত মাৰিছে। গতিকে এই হ'ল আমাৰ সংস্কৃতি। এইবিলাক ৰাজনীতিৰ পৰা ঊৰ্ধত। এতিয়া আৰু যোৰহাট লোকসভা বা ডিব্ৰুগড় লোকসভা বা গুৱাহাটী লোকসভাৰ নিৰ্বাচনটো টিপিকেল পলিটিকেল এটা ইলেকশ্যন হৈ থকা নাই। এই ইলেকশ্যনটো হৈছে বিকাশৰ নিৰ্বাচন। এই ইলেকশ্যনটো হৈছে মোদীজীক হাত কেনেকৈ শক্তিশালী কৰিব পাৰোঁ, কেনেকৈ প্ৰতিটো অঞ্চলৰ দৰে মোৰ গাঁওখন, মোৰ চহৰখন, মোৰ বিধানসভা লোকসভাক প্ৰগতিৰ এই যাত্ৰাত চামিল কৰিব পাৰোঁ, তাৰ নিৰ্বাচন। এতিয়া আৰু ক্ষুদ্ৰ ৰাজনৈতিক মই আমুক ভাল পাওঁ, তামুক ভাল পাওঁ, মই কংগ্ৰেছত আছিলোঁ, মই এজিপি বিজেপিত আছিলোঁ, এইবিলাক নহয়। সকলোৰে লক্ষ্য, কাৰণ এটা কথা সকলোৱে জানে যে পৰাজিত এটা দল, যিটো দলৰ 20-30 গৰাকী সাংসদে বিশাল লোকসভাটোৰ কোনোবা এটা চুকত, মই কংগ্ৰেছৰ কথা কৈছোঁ, 20-30 গৰাকী কোনোবা সন্মানীয় সাংসদ কংগ্ৰেছৰ পৰা নিৰ্বাচিত হৈ লোকসভাৰ কোনোবা এটা চুকত থাকিব, সন্মান সহকাৰে কৈছোঁ। তাৰ এগৰাকী পৰাজিত সৈনিকৰ প্ৰতিনিধি হিচাপে আমাৰ মানুহে কাৰোবাক ভোট দি পঠিয়াব নে এইখন দেশক তৃতীয়বাৰৰ বাবে সেৱা কৰিবলৈ আগবঢ়া নৰেন্দ্ৰ মোদীদেৱৰ এগৰাকী সাৰ্থক প্ৰতিনিধিক নিৰ্বাচন কৰি পঠিয়াব? প্ৰশ্ন এইটোৱেই। কাৰণ তাহানিৰ স্বৰ্গদেউৰ দিনৰ পৰাই ৰাজনৈতিকভাৱে সচেতন যোৰহাট শিৱসাগৰ চৰাইদেউৰ মানুহক ৰাজনীতি কোনো শিকাব নালাগে, তেওঁলোকে জানে। আজি মোৰ গাঁওখন, মোৰ চহৰখন, মোৰ ব্লক বা মোৰ পঞ্চায়তটোৰ উন্নয়নৰ বাবে মোক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ এগৰাকী প্ৰতিনিধি তপন গগৈক লাগে নে ভাল ইংৰাজী কোৱা কোনোবা এজন মানুহক লাগে? ইংৰাজী চাবলৈ শুনিবলৈ ৰীল ফেচবুকত ভাল, বক্তৃতা শুনিবলৈ ভাল, কিন্তু আমাৰ মানুহে বিচাৰে ডেলিভাৰী। আমাৰ মানুহে বিচাৰে মোৰ এম্বুলেন্সখন হওক, চিকিৎসা মহাবিদ্যালয়খন হওক, চিকিৎসালয়ৰ মান উন্নত হওক, ৰেচন কাৰ্ডত আয়ুষ্মান আঁচনি হওক, ৰেচন কাৰ্ডৰ মানুহে অৰুণোদয় পাওক, আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো পকা হওক, তাত ইংলিছ নালাগে। আৰু কোনে কিমান অক্সফৰ্ডৰ দৰে কেম্ব্ৰিজৰ ভাল ইংলিছ কয় সেইটো নালাগে। আমাৰ দৰে তপন গগৈৰ দৰে খাটি খোৱা সাধাৰণ পৰিয়ালৰ সাধাৰণ মানুহ এজনে লাগে।
সন্মুখৰ ৰাস্তাটো পকী কৰিবৰ বাবে আমাৰ ছোৱালীজনীক নিযুত মইনা আঁচনিৰ অধীনত 10,000 বা 25,000 টকা স্কলাৰশ্বিপ দিবৰ বাবে মোৰ গাঁৱৰ কাষৰ কোনোবা এজন কেঞ্চাৰ ৰোগীক চিকিৎসা সেৱা আগবঢ়াবৰ বাবে আমাৰ মাজুলী দলংখন নিৰ্মাণ কৰিবৰ বাবে আমাৰ লাচিতৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰিবৰ বাবে আমাৰ নামঘৰটোলৈ অসম দৰ্শনৰ ধন অলপ আনিবৰ বাবে ইংলিছ কোৱা চাহাব নালাগে আমাক লাগে তপন গগৈৰ দৰে এগৰাকী ব্যক্তি মাটিৰ সৈতে মিলি থকা এগৰাকী ব্যক্তি যি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ অথৰাইজড ৰিপ্ৰেজেণ্টেটিভ যি নৰেন্দ্ৰ মোদী দেৱৰ এগৰাকী আনুষ্ঠানিক প্ৰতিনিধি গতিকে মই এই কোনোবাই ব্ৰিটিছৰ দৰে ইংৰাজী কৈ তেওঁৰ ৰিল চাই ভাল পাওঁ তেওঁৰ ফেচবুক চাই ভাল পাওঁ তেনেধৰণৰ চিন্তা চৰ্চাৰ পৰা আমাৰ যোৰহাট আমাৰ শিৱসাগৰ আমাৰ চৰাইদেউ বহু যোজন আঁতৰত আমি নৰেন্দ্ৰ মোদীক ভোট দিম এইখিনি মোৰ ক'বলগীয়া অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।